নমস্কাৰ। এইখিনিতে এটা বাস্তু টিপছ আপোনালোকলৈ আগবঢ়াইছোঁ। সেইটো হৈছে যে যেতিয়া এগৰাকী মহিলা গৰ্ভৱতী হৈ থাকে বা গৰ্ভাৱস্থাত থাকে আৰু একাদশী, অমাৱস্যা আৰু পূৰ্ণিমা তিথি পৰে, তেতিয়াহ'লে কোনো কাৰণতে ঘৰত দমকল, টিউবৱেল বা কুঁৱা আদি খান্দিব বা বহুৱাব নালাগে। যদি এই কাৰ্য কৰা হয় তেতিয়াহ'লে যি সন্তান জন্ম হ'ব সেয়া তেওঁৰ কাৰণে, সেই সন্তানৰ কাৰণে বৰ ভাল নহয়। তেওঁলোকৰ ভৱিষ্যতে স্বাস্থ্যৰ পৰা ধৰি আন বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকৰ সদায় হৈ থাকিব। গতিকে এই সময়খিনিত দমকল, টিউবৱেল বা কুঁৱা আদি খন্দা বা বহুৱাৰ পৰা বিৰত থকাটো উচিত। ধন্যবাদ।